চেগাৰ খোলাবান্ধা গাঁৱত শোকাবহ ঘটনা বিদ্যুৎস্পষ্ট হৈ এজন যুৱকৰ মৃত্যু গুৰুতৰভাৱে আহত আন এজন লোক ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য চেগাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খোলাবান্ধা গাঁৱত ভয়ংকৰ ঘটনা বিদ্যুৎস্পষ্ট হৈ গাঁওখনৰ এজন 15-16 বছৰীয়া যুৱকৰ কৰুণ মৃত্যু আৰু আন এজন যুৱক গুৰুতৰভাৱে আহত হৈ পৰিছে মৃত যুৱকজনৰ নাম সানিদুল ইছলাম বুলি জানিব পৰা গৈছে আহত যুৱকজন একে গাঁৱৰে আতিকুল ইছলাম বুলি জানিব পৰা গৈছে আহত যুৱকজনৰ বয়স 14 বছৰ গাঁওখনৰ এটি জলজীৱন মিছন আঁচনিৰ নিৰ্মাণ কাম চাবলৈ গৈ বিদ্যুৎস্পষ্ট হয় সানিদুল ইছলাম নামৰ যুৱকজন আৰু সেই যুৱকজনক বচাবলৈ গৈ আহত হয় আতিকুল ইছলাম নামৰ আন এজন যুৱক বিদ্যুৎস্পষ্ট হোৱা সানিদুল ইছলামক যদিও সংকটজনক অৱস্থাত নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় কিন্তু চিকিৎসালয়তে তেওঁক মৃত বুলি ঘোষণা কৰা হয় কিন্তু পিছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় আৰু এই শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ইয়াত মানে এটা ল'ৰা 16 বছৰমান হ'ব সি মানে লাইনৰ তাৰত লাগি তাৰ আজি শুনা পালোঁ যে মেডিকেলৰ পৰা খবৰ আহিছে মৃত্যু হোৱা বুলি আৰু যিটো কাম হৈ আছে ইয়াত এই কামটো লৈ মই বহুত দিন আগতে এটা কমপ্লেইন কৰিছিলোঁ কিন্তু বিভাগীয় কৰ্তৃপক্ষই আহি বস্তুখিনি চাই মাটিখিনি চাই তেওঁলোকে যে ইয়াত হৈ যাব কিন্তু আমি তাক মেপিং কৰি দেখাইছিলোঁ যে ইয়াত আচলতে নহয় যে তেওঁলোকে ঘাৰ বলত তেতিয়া ৰাস্তাৰ ফালে উঠাই আনি লাইনৰ তাৰবিলাক ৰাস্তাৰ ফালে উঠাই আনি ইয়াত জোৰপূৰ্বকভাৱে কাম কৰি আছে এইটোলৈ আমি কেইবাবাৰো গাঁৱৰ ৰাইজে কমপ্লেইন কৰিছোঁ বা তেওঁলোকক মাতি আনি ইয়াত দেখুৱাইছোঁ কিছুমান মানুহৰ শক্তিৰ বলত তেওঁলোকে এনেকৈ মানে কামটো কৰিছে আচলতে কাৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে এইটো আচলতে মই ক'বলৈ গ'লে এইটো আমি যিসকলৰ স্তৰত কমপ্লেইন কৰিছোঁ যিহেতু SDO বাইদেউ আছিল তেতিয়া হয়তো ইঞ্জিনিয়াৰ আছিল আমি তেওঁলোককে জগৰীয়া কৰোঁ কাৰণ তেওঁলোকে ইয়াত যদি আহি আচলতে যদি ভালকৈ যদি পৰ্যবেক্ষণ কৰিলে হয় নিশ্চয় ইয়াত তেওঁলোকে কৰিব নিদিলে হয় বিশেষ কৰি আমাৰ ইয়াতে আজি প্ৰায় 1 বছৰ আগৰ পৰাই আমি এই যিটো জলজীৱন মিছনৰ যিটো কাম চলি আছে ইয়াৰ বিষয়ে বহুতো আমি কমপ্লেইন কৰিছিলোঁ SDCক আনিছিলোঁ হয়তো আমি ৰাইজৰ হৈ বিৰোধিতাও কৰিছিলোঁ কিন্তু হয়তো গাঁওবুঢ়াক মাতিলেও এই 2 টকা খাই হ'ব ঠিকে আছে কিন্তু আমি দেখা মতে আপোনালোকে নিজে চাওক আজি ছাদ নহয় ছাদ বুলি ক'লে ভুল হ'ব ৱালৰ মাজত থিয় হ'লে লাইনৰ তাৰ টাচ পায় আৰু ৰাস্তাৰ তলত একুৰেট যদি জোকা হয় ৰাস্তাৰ তলত ৱালটো দিছে আৰু ল'ৰা ছোৱালীটো সাধাৰণতে জানে উঠিবই আমি যিমান মানা কৰোঁ উঠিবই আজি হয়তো আমাৰ এই জলজীৱন মিছনৰ কৰ্তৃপক্ষ যিবিলাক আছে তেখেতসকলৰ পইচাৰ খোৱাৰ গাফিলতিত পইচা খোৱাৰ কাৰণে আজি কামটো হৈছে আৰু যাৰ কাৰণে আজি এটা ল'ৰাৰ মৃত্যু হ'ল নাবালক ল'ৰা এটাই ল'ৰা আছিল তেখেতৰ ল'ৰাটোৰ নাম কি ল'ৰাটোৰ নাম সানিদুল ইছলাম আছিল দেউতাৰ নাম দেউতাৰ নামটো মই ইমানকৈ নাজানো দেউতাৰ নামটো কি আছিল তেখেত নাই হয়তো সেই মায়ে কষ্ট কৰি তেওঁক মানুহ বনাই আছে আজি সেই ল'ৰাটো আজি এই ৱালৰ সাধাৰণতে এই ৱালৰ ওপৰত উঠি তাৰমানে কিবা কৰি সেই লাইনটো টাচ পোৱাৰ লগে লগে এক্সিডেণ্ট হৈ হয়তো পৰি গ'ল ব্যুৰো ৰিপৰ্ট সজদা ৰিয়েলিটি